তো হেয়াই আৰু a new day and a new vlog আপোনালোকৰ বাৰু ফেভৰেট বলিউড এক্টৰ কোন মোৰ বাৰু শাহৰুখ খান সবেই জানে কিন্তু যদি আপোনালোকৰ ফেভৰেট এক্টৰ অজয় দেৱগান হয় তেতিয়াহলে এই ভিডিওটো ভালকে চাই থাকক কাৰণ এই ভিডিওটো হৈ আছে অজয় দেৱগানৰ ওপৰত গম পাব লাহে ভিডিওটো চাই থাকক গম পাব মানে কৈ দিও মানে গুৱাহাটীৰ আমবাৰীত থকা লাষ্ট কেফে তাৰ মানে অজয় দেৱগানৰ লুক এলাইক কন্টেষ্ট পাতিছে মানে প্ৰত্যেকবাৰে কিবা না কিবা পাতে তো এইবাৰ মানে অজয় দেৱগানৰ পাতিছে তো সেই চাবলৈ গৈ আছো মানে ভিডিও নৰ্মেল ভিডিওটা বনাম আৰু ভিডিও বনাব গৈ আছো জাস্ট ভাল লাগিব দিয়ক অজয় দেৱগানৰ ডুপ্লিকেট বিলাক দেখাতাম আজি এই মুহূৰ্তলৈকে অপূৰ্ব আৰু মই এখন বেলেগে দুনিয়াত আছিল যে অজয় দেৱগানৰ ডুপ্লিকেট এনেকে আহিব কিন্তু পিছত আমাৰ লগত যি কাণ্ড হল মানে হাই পাগল হৈ যাব চাই থাকক ভিডিওটো মই যে কৈছিলো লাষ্ট কেফে বুলি তো এয়া লাষ্ট কেফে আহি পালো তো ইয়াতে হ'ব অজয় দেৱগানৰ মানে লুক এলাইকবোৰৰ মানে কম্পিটিশ্যন তো দেখাই আছো মানে কি ইয়াত এখন মানে বোৰ্ড মাৰা আছে বাৰু দেখাই আছো ৰ'ব কি আছে চাওক ইয়াত বোৰ্ডখন মাৰাই আছে অজয় দেৱগান লুক এলাইক কণ্টেষ্ট ৰেজিষ্ট্ৰেশ্যন একদম ফ্ৰী আৰু যোনে জিকে তেওঁ 3000 টকা লৈ যাব পাৰিব একদম প্ৰাইজ মানি ৰেজিষ্ট্ৰেশ্যন কৰিছে বাৰু দুই এজনে কিন্তু ইয়াত অজয় দেৱগান কেইটা ক'ত তাকেই বিচাৰি আছো ৰ'বা আৰু এতিয়া আমাৰ যি অৱস্থা হ'ব মানে স্বীকাৰ কৰিব গৈ আমি নিজে স্বীকাৰ হৈ গৈছো আজি তো ভিডিওটা আহিয়ে মানে কি দাদাক লগ পালো দাদা আপোনাৰ ভাল নাম দিয়ে হাই সুজিত আচ্ছা তো মানে কি এই ইভেন্টটো হৈ আছে অজয় দেৱগানৰ ওপৰত মানে লুক এলাইকৰ ওপৰত এইটো মানে কেনেকুৱা কি অলপ বুজাই দিয়কচোন Okay, so basically Ajay Devgan look-alike competition hoy. So anyone who is Ajay Devgan fan hoy jone ইয়াত আহিব পাৰে কম্পিটিশনত ভাগ ল'ব পাৰে তিনিটা সেগমেন্টত আমি কম্পিটিশন তো মানে ভাগ কৰিছো ঠিক আছে এটাটো হল আমাৰ যত ফেমাস যি আজিকালি যে মিমস কেটা চলি আছে এই মিমস কেটা অজয় দেৱগানৰ ষ্টাইলত কৰিব লাগিব মানে অজয় দেৱগান যদি এই মিমস কেটা কৰে হয় কেনেকৈ লাগিলে হয় ফাৰ্স্ট হেতু মানে মিমিক্ৰি বুলি ক'ব পাৰি অবভিয়াসলি অজয় দেৱগানৰ মিমিক্ৰি এন্ড দেন সেকেন্ড হল আমাৰ যেনেকৈ অজয় দেৱগানৰ কোনো ফেমাস গান গাই দিলে কোনোবাই বা অজয় দেৱগানৰ ষ্টাইলত অজয় দেৱগানৰ ডায়লগছ ক'ব পাৰিলে and third আৰু মেইন ৰাউণ্ড হল এনেকৈ ট্ৰিভিয়া ৰাউণ্ড হ'ব ট্ৰিভিয়া ৰাউণ্ডত কুইজৰ নিচিনা য'ত মানে আমি অজয় দেৱগানৰ লাইফ অজয় দেৱগানৰ ফিল্ম ইণ্ডাষ্ট্ৰি সেইবিলাকৰ ওপৰত মানে কুৱেশ্যনছ সুধিম এণ্ড সেইটোৰ ওপৰতে আমি পইণ্টছ দিম এণ্ড চ' দেৰ ইজ এ ভেৰি এক্সাইটিং প্ৰাইজ টু উইন 3000 টকা কেছ প্ৰাইজ আছে উইনাৰৰ কাৰণে এণ্ড অলছ' উই হেভ গুড গিফ্ট হেম্পাৰ্ছ লাছৰ ফালৰ পৰা বনোৱা গিফ্ট হেম্পাৰ্ছ আছে এণ্ড 3000 টকা আছে চ' য়েছ বঢ়িয়া আছিল মানে কি মানে প্ৰাইজ বুলি যোন কৈছে সেইটো মানে আজি এনাউন্স কৰি দিব পাৰিম একদম আজি লগে আমি ইয়াতে দি দিম ইয়াতে কম্পিটিশন হ'ব ইয়াতে আমি এনাউন্স কৰিম ইয়াতে প্ৰাইজ বনাই দিম বঢ়িয়া তেতিয়াহ'লে এতিয়া বাৰু আমি অপেক্ষা কৰি আছো বাৰু ইয়াতে মানুহ আহিছে জমা হৈছে বাৰু তো অলপ ভিতৰত যাম চাম বাৰু বঢ়িয়া মই জাষ্ট অৰ্গেনাইজাৰজনক সুধি আছিলোঁ যে মানে প্ৰগ্ৰেমটো কেনেকুৱা হ'ব বা কি হ'ব কেনেকুৱা কি মানে ডিটেইলছখিনি লৈ আছিলোঁ আৰু লাষ্টত গৈ মানে মই নিজে বাকৰা হৈ গ'লোঁ ক'ত ফচি গ'লোঁ মানে ইয়াতে সুধিলোঁ মই যে মানে ৰেজিষ্ট্ৰেশ্যন ক'ত আছে মোক আৰু ক'লে যে সেই বুলি আৰু ইয়াতে সোমালে মানে কি এনেকৈ বেড চেজ মাৰি ল'ব লাগিব কিবা কিবি তেনেকুৱা এতিয়া মানে কিবা কৰোঁ এই গান এটা গাই দিম দে আৰু অজয় দেৱগানৰ গান গাব লাগে বোলে গাই দিম কিবা এটা গাই দিম আৰু একো নাই দিয়ক এটা দুটা গান গাই যদি 3000 টকা ঘৰত লৈ যাব পাৰোঁ কি লাগে আৰু দুজন পাৰ্টিচিপেণ্ট আছে আপোনাৰ নামটো ইছু আচ্ছা আপোনাৰটো শেখাৰ পাৰ্টিচিপেট কৰিব ন আচ্ছা মানে কি আগৰ পৰাই কৰি আহিছেনে মিমিক্ৰি নে কি তেনেকুৱা মানে আচ্ছা দেখাত লাগে তাকে মই দূৰৰ পৰা চাইছোঁ আপোনালোকক আপোনাক তেনেকুৱা হেয়াৰ ষ্টাইল বা আপোনাৰ লুকছটো যোনটো তেনেকুৱা লাগিছে আৰু তাকেইটো বেষ্ট অফ লাক আজিৰ কাৰণে আৰু আপুনি ক'ৰ পৰা আহিছে বেলতলা আচ্ছা আচ্ছা ঠিক আছে একেলগে দিয়ে দিলোঁ আৰু আপোনাক আচ্ছা বাকীবিলাকতো বুজিছোঁ কিন্তু এইডালত অজয় দেৱগান যেন কোনটো এংগেল দি লাগে মই অজয় দেৱগান চাব আহে না মই এনেই আহিছোঁ চাবৰ কাৰণে ক'ত ফাঁচাই দিলে মই এনেই ঘূৰিব আহিছিলোঁ ইফালে এতিয়া অৱস্থাই হ'ব গম পোৱা কিন্তু অজয় দেৱগান ফিল আহিছে কিন্তু অলপ মানুহ চাচোন ক'ত শ্বাহৰুখ খান তোমাক কয়লাৰ শ্বাহৰুখ খান যি সেনে আন কিন্তু লাগে কিন্তু কয়লাৰ শ্বাহৰুখ খান সেইটো লাগে কয়লাৰ শ্বাহৰুখ খান লাগে নে নাই দৰ্শকে একদমে চাওক লুক লাইক শ্বাহৰুখ খান অজয় দেৱগান নহয় কিন্তু আচলতে আরে শাহরুখ খান অরিজিনাল শাহরুখ খান অরিজিনাল নকবা কয়লাৰ শ্বাহৰুখ খান বুলি কৈছে আৰু কি কয়লা প্ৰগ্ৰেমটো লাহেকৈ আৰম্ভ হ'ব আৰু মানে কি এতিয়া ভাবি আছোঁ মই যে কৰিম কি ইয়াত মানে জুবিন গাৰ্গ বা শ্বাহৰুখ খান হ'লেও বেলেগ কথা আছিল অজয় দেৱগানৰ মিমিক্ৰি আৰ্টিষ্ট বাৰুতো আহিছে কিন্তু মই মানে আহিছোঁ এজ জুবিন গাৰ্গ তো মানে চাওঁ কি কৰিব পাৰোঁ ভিতৰত আহি বহিলোঁ বাৰু অলপ বহিব দিছে ইয়াত মই কি কৰিম আৰু এই জুবিন গাৰ্গৰে দিব লাগিব উপায় নাই একচুৱেলি হৈছে কি জানে মানে অজয় দেৱগান বুলি পাৰ্টিচিপেণ্ট অকল এইজনে আৰু কোনো অহা নাই সেইকাৰণে মানে কম হ'ব বুলি মানুহ আমাক ভৰাই দিছে মানে যেনে তেনে এইফালে আমাৰ স্পেচিয়েল কফি কাপ আহি গ'ল এই কফি কাপৰ দাম কিমান হ'ব এবাৰ ভাবকচোন তো ইয়াতে নাহুৰাকো লগ পালোঁ
তুমি এটা অজয় দেৱগন লুকছত আছা এইটো অজয় দেৱগন হয় সিদ্ধাৰ্থ অজয় দেৱগন সিদ্ধাৰ্থ এটা জুবিন গাৰ্গ হ'ব নষ্ট তুমি কি চবতে মানে মই চবতে আছো আৰু অজয় দেৱগন আছে যে আমাৰ লগত সৰু অজয় দেৱগন গজব বেজতি এতিয়া মানে কয়লাৰ চালখন হৈ আছো আৰু বৰ্তমান বঢ়িয়াকৈ কফি চফি খাই লওঁ বঢ়িয়াকৈ এতিয়া খালি মানে প্ৰগ্ৰেম আৰম্ভ হ'ব তাকে চাম আৰু প্ৰথম ৰাউণ্ডটো হ'ব মানে মিমৰ মানে টিভিত মিম লগাই দিব তো মিমটো মানে এই কণ্টেষ্টেণ্টবিলাকে মানে ক'ব লাগিব আৰু কোনটো মিম এইটো এই আহিল আজিৰ অনলি কণ্টেষ্টেণ্ট এতিয়া নেক্সট মই গান গাই আছোঁ ৰ'ব मौसम नहीं लेता मुझे भी सरगम नहीं हार को सोला 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 है तू खोया है कहाँ रख दे हथेली पे अंगारे को समझेगा शोला है तू शोला 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 है तू ইমানৰ দেখাই থকা নাই বৰ পাব আৰু মই কৈছোঁ যে মানে অহাবাৰ শ্বাহৰুখ খান বা জুবিন গাৰ্গৰ লুক এলাইক পাতিব আহিম মই আহিম তো অজয় দেৱগনৰ খেলখন শেষ হ'ল বাৰু বহুতে কিবা কিবি আৰু এজন যে মানে একে ধৰণৰ আছিল সি অলপ ভালকৈ আনচাৰ দিছে বা কুইজ চুইজ গোটেই পাৰিছে আৰু তো সিয়ে পাব চাগে পলোৱা কিয় চবতে পলোৱা কিয় 3000 লাগে 3000 লাগে অজয় দেৱগনৰ কি গান গালে কি মই পাই যাম নেকি আৰু কালি পিকনিক আছে ন খাচীটো তোমাৰ ফল দিবা হা আমি আজি পইচা ফাইনেলি এখেত উইনাৰ হ'ল দিয়ক অজয় দেৱগন লাগিছে একদম কলা চশমা চশমা মাৰি মানে কি তেওঁ পাৰ্টিচিপেণ্ট বুলি আহিছিল ন পাইছে ভাল লাগিছে আৰু আজিৰ আমাৰ যোনটো মানে অজয় দেৱগন লোকেল কম্পিটিশ্যনৰ উইনাৰ লাগিছে নে অজয় দেৱগন বুলি একদম চশমা চশমা মাৰি মই আগলৈ আহিছোঁ আজি আহি আৰু তেওঁ উইনাৰ এনেকুৱা উইনাৰ মানে প্ৰাইজ পাইছে গিফ্ট পাইছে তো কেনেকুৱা লাগিছে কি বহুত ভাল লাগিছিল মই এক্সপেক্ট কৰা নাছিলোঁ কিন্তু ইয়াতে আহিলোঁ আৰু মানে সিদ্ধাৰ্থো পাৰ্টিচিপেট কৰিছে he did a great job so but I won somehow by 1 point or 2 points so thank you so much guys for the love and energy the vibration that thank you মানে কি তুমি যেটো মই বাহিৰত দেখিছিলোঁ বাহিৰত দেখিয়ে গম পাইছোঁ হি স্মেক টু বাট তো কেনেকুৱা লাগিছে জনাব এবাৰ তো ইয়াৰ পৰা ওলাই দিলোঁ তো মানে ভালেই লাগিল বাৰু কম্পিটিশ্যনটো মানে কি চাব আহিছিলোঁ লাষ্টত পাৰ্টিচিপেণ্ট হৈ বহি থাকিলোঁ মানে পাৰ্টিচিপেণ্ট মানে আৰু আধা আধি জুবিন গাৰ্গো কৈছে আধা আধি শ্বাহৰুখ খান জানো কৈছে তেনেকুৱা আৰু ঠিকে আছে বাৰু এইবিলাক হৈ থাকিলে ভালো লাগে অলপ ফূৰ্তি ফাৰ্তা তো সেয়া এতিয়া গৈ থাকোঁ আৰু লাহেকৈ তো তেনেকৈ ঘৰ আহি পালোঁ আৰু তাত কণ্টেণ্ট বনাব গৈ নিজে কণ্টেণ্ট হৈ ঘৰ উভতি আহিছোঁ আৰু তাত মানে আজি যোনটো গান গাইছিলোঁ মই সেই গানটো এবাৰ শুনাই দিওঁ ধুনীয়াকৈ হা দে হাৱা দিল কি अंगीठी को दे हवा और बढ़ा नारंगी शोलों को और बढ़ा टिमटिमाती लोकी कोई ना समझे जुबा लपट बन जा तू पढ़ के छूले आसमां और चल तू पिघल हवा है तू बह निकल राहें बना रास्ते बना चल रहे शोरा 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 है तू खोया है कहाँ रख दे हथेली पे अंगारे कभी समझेगा जहाँ शोरा है तू तो শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই